নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকসকল আজি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষকসকলৰ অনশনৰ 18 দিন পাৰ হৈ গ'ল। আজি দিনটোৰ কেইটামান আলোকচিত্ৰ আৰু দৃশ্য দেখুৱাবলৈ লৈছো। ইভিনিং টাইমত চিকিৎসকে অনশনস্থলীত আহি অনশনকাৰী শিক্ষাগুৰুসকলৰ স্বাস্থ্যৰ পৰীক্ষা কৰা দেখা গৈছে আৰু এজনক গুৱাহাটী মেডিকেললৈ ৰেফাৰ কৰিছে। তেখেতক এম্বুলেন্সেৰে লৈ যোৱা হয় GMCHলৈ। তেখেত হৈছে মইনুল হক চৌধুৰী, হাইলাকান্দি জিলা। আজি সন্ধিয়া সময়ত অৰ্থাৎ ৰাতি অনশনস্থলীত বহুকেইজন শিক্ষক আছে, তেখেতসকল তাতে ৰাতি কটাব আৰু ইতিমধ্যে অনশনস্থলীলৈ অৰ্থাৎ চচললৈ বহু শিক্ষক যাত্ৰী আহি আছে ট্ৰেইনেৰে, বাছেৰে, নাইট ছুপাৰ ইত্যাদি কৰি আপাৰ আছামৰ পৰা আৰু বিশেষকৈ উজনিৰ ফালৰ বেছি ডিব্ৰুগড়, হাইলাকান্দি, কাছাৰ, বৰাক উপত্যকাৰ, শিৱসাগৰ এইসকল জিলাৰ পৰা ট্ৰেইনত বা নাইট ছুপাৰত আহি আছে। উদ্দেশ্য হ'ল অহাকালি যিটো শিক্ষক সমাৰোহ এটা হ'ব, সেই সমাৰোহটো সাফল্যমণ্ডিত কৰাৰ বাবে এই শিক্ষকসকল কিন্তু আহি আছে। কিছু সময় আগত সংস্থাটোৰ কাৰ্যকৰী সভাপতি হৰেণ দাস ছাৰে কিছু কথা কৈছে, ভিডিঅ' ফুটেজটো আছে যে আমাৰ যিখিনি নিকটৱৰ্তী যিখিনি জিলাত শিক্ষক আছে, অহাকালি আমাৰ এই যিটো আমি কাৰ্যসূচী লৈছোঁ, এই কাৰ্যসূচীত সকলো শিক্ষক দলে বলে ওলাই আহক। খন্তেক আগতে কাৰ্যকৰ্তাসকলৰ এটা বৈঠক হয়। তেখেতসকলে অহাকালিৰ প্ৰগ্ৰেমটো কেনেকৈ চলাই নিব কাৰ্যসূচী সম্পৰ্কে তেখেতসকলে আলোচনা কৰা মিলিত হোৱা দেখা গৈছে। অহাকালিৰ যিটো প্ৰগ্ৰেম, শিক্ষকসকলৰ যি সমাৰোহ, সেই সমাৰোহ কাৰ্যসূচীটো সাফল্যমণ্ডিত কৰিবলৈ হ'লে কিন্তু সকলো জিলাৰ পৰা আৰু ওচৰ চুবুৰীয়া যিবিলাক জিলা আছে অৰ্থাৎ গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী, নলবাৰী, বৰপেটা এনেধৰণৰ জিলাবিলাকৰ পৰা, নগাঁও, মৰিগাঁও এই ধৰণৰ জিলাবিলাকৰ পৰা বেছিকৈ সৰহ সংখ্যক শিক্ষক যদি উপস্থিত হয়, চচল কিন্তু কঁপি উঠিব। যদি উপস্থিত হয়, দেখা যায় আমাৰ শিক্ষকসকল উপস্থিত বেছিভাগেই নহয়, প্ৰতিখন বিদ্যালয়ৰ পৰা যদি 50% শিক্ষক উপস্থিত হয়, চচল কঁপি উঠিব। কিন্তু এইটো খাটাং। আচলতে দেখা যায় যে যদি হাইস্কুল এখনৰ 8জন বা 10জন শিক্ষক শিক্ষয়িত্ৰী আছে, তাৰে এজন বা দুজন যায়, সেই কাৰণেই আমাৰ শক্তিটো কম হৈ যায়। গতিকে শক্তি বঢ়াবৰ কাৰণে কিন্তু তাত উপস্থিত হোৱাৰ প্ৰয়োজন আছে। চৰকাৰখন একেবাৰে নমনীয় নহয়, খুব কঠোৰ আৰু মিলি চৰকাৰ, বিশ্বজিৎ চৰকাৰ ছাৰ এওঁলোকে যি গুগল মিট কৰিছিলে পৰহি, এই গুগল মিটৰ পৰা এটা সাৰাংশ বুজি পোৱা গৈছে যে তেওঁলোকে আলোচনাপন্থী বুলি ঘোষণা কৰিছিল, কিন্তু সেই আলোচনা ঢুকি নাপায়। শিক্ষামন্ত্ৰীয়ে পোনেই কয় যে এই বিল আগন্তুক বাজেটত নুঠিব। মুখ্যমন্ত্ৰীক লগ কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে কয় সকলো অথৰিটি মই শিক্ষামন্ত্ৰীক দি দিছো। শিক্ষামন্ত্ৰীৰ ওচৰত গ'লে শিক্ষামন্ত্ৰীয়ে কয় এই বছৰ বিল নুঠে। হতাশ হৈছে তেখেতসকলেও। গতিকে গুগল মিটৰ কিছু এটা অডিঅ' আপোনালোকক শুনাবলৈ লৈছো, শুনি লওক। 26 আগষ্টৰ পৰা আজিলৈকে এই 4 মাহত আমি মুখ্যমন্ত্ৰী মহোদয়ক লগ ধৰাৰ কাৰণে অৰ্থাৎ তেখেতৰ লগত এটা বৈঠক অনুষ্ঠিত কৰাৰ কাৰণে আমি বহুত চেষ্টা কৰিলো। সৱে বাৱে বহুতো তেখেতক আমি বিভিন্ন প্ৰকাৰে তেখেতৰ লগত বৈঠক অনুষ্ঠিত কৰাৰ কাৰণে চেষ্টা কৰিছো, যদিও আমি তেনেকৈ আমি তেখেতৰ লগত বহিব পৰা নাই। কিন্তু সময়ে সময়ে শিক্ষামন্ত্ৰী মহোদয়কো লগ ধৰি আছো, কিন্তু শিক্ষামন্ত্ৰী মহোদয়ৰ কথাৰ পৰা আমি জানিব পাৰিলো যে আগন্তুক যিটো অধিৱেশন, এই অধিৱেশনত যে আমাৰ বিল আহিব এই সম্পৰ্কে হতাশ। এই অডিঅ' আৰু ভিডিঅ'ৰ লিংকটো ডেছক্ৰিপশ্যনত দিছো, চাব পাৰিব গোটেইখিনি। আলোচনাৰ নামত বহু সময় কটালে। 4 মাহ সময়, আগষ্টৰ পৰা আজিলৈকে 4 মাহ সময় তেওঁলোকে আলোচনাৰ কাৰণে মন্ত্ৰীসকলৰ পিছে পিছে ঘূৰিও একো সফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। এতিয়া তেওঁলোক আন্দোলনপন্থীও নহয়, আলোচনাৰ কাম নহয়। এতিয়া নিশ্চয় আন্দোলন কৰিব লাগিব, অন্যথা উপায় নাই। এই চৰকাৰখনক হেলাবলৈ হলে আন্দোলনৰ অতিকৈ প্ৰয়োজন আছে। চিধা আঙুলিত ঘিউ নুঠে, কথাটো সঁচা। আৰু চিধা আঙুলি
কাম নহ'ব বেকা কৰিবই লাগিব বেকা মানে কি গণতান্ত্ৰিক আন্দোলন জোৰদাৰ কৰিব লাগিব অন্যথা উপায় নাই জংগী আন্দোলন কৰিব লাগিব এই চৰকাৰক হিলাবলৈ হলে জংগী আন্দোলন কৰিব লাগিব আমাৰ সদৌ অসমৰ শিক্ষাগুৰুসকল বিনম্ৰভাৱে অনুৰোধ জনাইছো আপোনালোকে ঘৰত নাথাকি এটা দিনৰ কাৰণে অন্তত সময় দিয়ক স্কুলত দুই এজন শিক্ষক থৈ গোটেইখিনি তাত সচলত উপস্থিত হওক সচল কপি যাব আমাৰ এটা এলাহ ভাৱ আছে আৰু সেই এলাহ ভাৱৰ কাৰণে আমাক কিন্তু চৰকাৰেও নেগলেক্ট কৰে আমি নিজকেই নেগলেক্ট কৰো চৰকাৰে সেই কাৰণে চান্স পায় আমাক নেগলেক্ট কৰি লেং মাৰি আজি ইয়ালৈকে আনিছে সচলত মহৰ কামৰ খাবলগীয়া হৈছে গতিকে বন্ধুসকল আপোনালোকে যিমান পাৰে অহাকালিৰ কাৰ্যসূচীটো সফল কৰাৰ কাৰণে আৰু যি ভাগ আছে বিভিন্ন ভাগত অৰ্থাৎ দুটা ভাগত ভাগ হৈ গৈছে সংস্থাটো দুটা ফৈদ হৈ গৈছে এই ফৈদ কিন্তু থাকিলে আমাৰ সংগঠন দুৰ্বল হ'ব একত্ৰিত হোৱাৰ এইটো এটা উপযুক্ত সময় আমি আন্দোলনত জপিয়াই পৰিব লাগিব এই সময়ত আমি একত্ৰিতভাৱে ঐক্যতাই আমাৰ শক্তি একতা নাথাকিলে শক্তি আমি নাপাম দুৰ্বল হৈ যাম গতিকে শক্তি বঢ়োৱাৰ কাৰণে জনে য'ত আছে আমি কাৰো দলৰ নহয় আমি শিক্ষক আমি আমাৰ প্ৰাপ্যৰ বাবে আন্দোলন কৰিম আমাৰ বিশ্বজিৎ ছাৰো আমাৰ সন্মানৰ যোগ্য সন্মান তেখেতকো দিব লাগিব বৰা ছাৰকো সন্মান দিব লাগিব আমি একেই আমি শিক্ষাগুৰু আমাৰ শিক্ষকতা আমাৰ জীৱিকা ভেঞ্চাৰ শিক্ষকতা কৰো আমি একেই ইজনে সিজনক সন্মান দিবই লাগিব বন্ধুসকল আপোনালোকে হেলা নকৰি কাইলৈ আপোনালোকে দলে দলে যোগদান কৰক অনশনস্থলীলৈ সচললৈ লগ পাম আন এটি ভিডিঅ'ত ধন্যবাদ জয় আই অসম